নিশ্চয়কৈ এটা অভূতপূৰ্ব সাফল্য যে আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে NDA বিহাৰত এটা অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়ালৈ 207খন আসন এটা অভূতপূৰ্ব ৰেকৰ্ড সৃষ্টি সংখ্যাৰে আমি NDA আমি বিহাৰ পুনৰবাৰ দখল কৰিছোঁ আৰু এইটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা অত্যন্ত উৎসাহিত হৈছে। এইটোৱে প্ৰমাণ কৰে যে দেশৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিহাৰৰ জনতা ভাল পায়, ভাৰতবৰ্ষৰ জনতা ভাল পায়। যেনেদৰে বিহাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে ভাৰতবৰ্ষখন বিশ্বশ্ৰেষ্ঠ দেশত পৰিগণিত কৰাৰ কাৰণে যি সপোন, এই সপোন তেওঁ বাস্তৱত ৰূপ দিয়াৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰি আছে আৰু ইতিমধ্যে ভাৰতবৰ্ষক বিশ্বগুৰু পৰিগণিত কৰাত তেওঁ যথেষ্ট সফলতা লাভ কৰিব পাৰিছে। ভাৰতবৰ্ষ এতিয়া বৰ্তমান 4th লাৰ্জেষ্ট ইকনমি হয় অৰ্থনৈতিক ক্ষেত্ৰত আৰু ডিফেন্স চিষ্টেমেই হওক বা প্ৰত্যেকটা চিষ্টেমতে ভাৰতবৰ্ষ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট আগবাঢ়ি গৈছে। ঠিক তেনেদৰে বিহাৰত আমাৰ NDA যি চৰকাৰ আছিলে, এই NDA চৰকাৰে যত যি স্কিম বিহাৰত দিছে প্ৰত্যেকটা স্কিম সুচাৰুৰূপে ৰাইজে পাইছে, দুখীয়া ৰাইজে পাইছে, সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে আৰু এইটো কাৰণে বিহাৰৰ জনতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু বিহাৰৰ যি চৰকাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ চলি আছিলে NDA, এই চৰকাৰক চাই বিহাৰৰ জনতা এইবাৰ তেওঁলোকে একেবাৰে তেওঁলোকে ৰেকৰ্ড কৰি পেলাই NDA চৰকাৰক পুনৰবাৰ আৰু আনিছে। যথেষ্ট সংখ্যক ভাগ তেওঁলোকে হিয়া উজাৰি প্ৰদান কৰিছে আৰু এইটোৱে নিশ্চয়কৈ বিহাৰৰ যি নিৰ্বাচনৰ যি ফলাফল, এই ফলাফল 2026ৰ যি 5খন ৰাজ্যত নিৰ্বাচন হ'ব, এই 5খন ৰাজ্যৰো চেম ফলাফল আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষত দেখিবলৈ সক্ষম হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিদৰে তেওঁ কাম কৰি আছে, অসমখনক যিদৰে শ্ৰেষ্ঠ ৰাজ্য পৰিগণিত কৰাৰ কাৰণে কাম কৰি আছে, অসমতো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি কথা কয় তেওঁ তথ্যভিত্তিক কথা কয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে অসমতো আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে 100 মিছন 100 আমি 100ৰ ওচৰা-ওচৰি আমি চিট পাবলৈ সক্ষম হ'ম আৰু ইতিমধ্যে আমি জানো যে অসমৰ জনতাই প্ৰত্যেকটা যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সূক্ষ্মভাৱে দূৰদৰ্শিতাৰে যিদৰে আমাৰ সকলো শ্ৰেণীৰ লোকক সহায় কৰিছে। আজি অৰুণোদয় আঁচনিয়ে হওক সফলতাৰে চলি আছে, আজি মহিলা উদ্যমিতা আঁচনিয়ে হওক, CM-triple হওক আৰু যি 1.5 লাখ যুৱক যুৱতীক যি চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে, 1 টকাও নিদিয়াকৈ খৰচ নকৰাকৈ যি যোগ্য ব্যক্তিক তেওঁলোকে চাকৰি দিয়া হৈছে, এইটোৱে অসমৰ ৰাইজক এটা বিশ্বাস প্ৰদান কৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আগবাঢ়ি যাব আৰু সেইকাৰণে 2026তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৱাৰ দৰে 2026ত আমি মিছন 100+ পাবলৈ আমি সক্ষম হ'ম আৰু বিহাৰৰ ৰিজাল্টে এইটো প্ৰমাণ কৰিছে যে অসমতো 2026ত বিজেপি মিত্ৰজোঁট অপ্ৰতিৰোধ্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতকৈ অধিক চিট লৈ পেলাই মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। আমাৰ 3জন গগৈ মাত্ৰ, কিন্তু লাখ লাখ গগৈ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ লগত আছে। এতিয়া 3 গগৈ ভাৰ্চেছ লাখ লাখ গগৈ, এতিয়া লাখ লাখ বেছি হ'ব নে 3টা গগৈ বেছি হ'ব, এইটো আপোনালোকে চিন্তা কৰক যে লাখ লাখ গগৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষত আছে আৰু সেইকাৰণে 3 গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটক একো কৰিব নোৱাৰে, কিয়নো লাখ লাখ গগৈৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে। এইটোৱে কৈছোঁ যে 2024ৰ নিৰ্বাচনৰ সময়ত যি MP নিৰ্বাচনত তেওঁলোকৰ বহু দিনৰ পৰা কুচকাচ কৰিছিলে, এবছৰ আগৰ পৰা কুচকাচ যে তেওঁলোকে মিত্ৰজোঁট কৰি পেলাই বিজেপিক প্ৰতিহত কৰিব। তাৰ ফল কি লয় যে আমি পূৰ্বতকৈ অধিক চিট পাই 11খন NDA হিচাপে চিট পাবলৈ আমি সক্ষম হৈছোঁ। ঠিক তেনেদৰে এতিয়া আকৌ তেওঁলোকে কালি পৰহি তেওঁলোকে এখন সভা পাতিলে আৰু সেই সভাখনতে তেওঁলোকৰ কথা প্ৰকাশনৰ পৰা ওলাই গ'ল। অখিল গগৈ ডাঙৰীয়াই এজনক বিয়া পাতিব দিলে, কোনোবাই মন্ত্ৰী হোৱাৰ সপোন, কোনোবাই মানে তেওঁলোক এতিয়ালৈ সেই পৰ্যায়ত গৈ পোৱা নাই। এতিয়ালৈ যদি বিভিন্ন ধৰণৰ সপোন তেওঁলোকে দেখিছে, কিন্তু অসমৰ ৰাইজ আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ পক্ষত আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আছে আৰু এইটো কাৰণে তেওঁলোকৰ যি সপোন মুংগেৰী লাল কি হাছিন সপনা, এইটো স্বপ্ন হৈ থাকিব, বাস্তৱত অসমৰ ৰাইজে হ'ব নিদিয়ে, কিয়নো তেওঁলোকৰ সপোন বাস্তৱ হোৱা মানে অসমৰ ৰাইজৰ সপোন বাস্তৱ নহয়। কিয়নো আমি পূৰ্বৰ সেই কংগ্ৰেছৰ সময়ৰ সেই পৰিস্থিতিলৈ ঘূৰি যাব লাগিব। সেইকাৰণে
অসমৰ ৰাইজে তেওঁলোকৰ সপোন পূৰণ নকৰে অসমৰ ৰাইজে অসমৰ ৰাইজৰ সপোন পূৰণ কৰিব আৰু এইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষত আছে